প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসমত থকা বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ যেনে পলিটেকনিক কলেজ বা অন্যান্য ইঞ্জিনিয়াৰিং কলেজ সেই কলেজসমূহত বিভিন্ন বিষয়ৰ টেকনিকেল লেকচাৰৰ পদ থাকে আপোনালোকে জানে। ইয়াৰ বাহিৰে নন টেকনিকেল কি পদ থাকে আৰু তেওঁলোকৰ স্যালাৰি কেনেকুৱা, কি যোগ্যতা লাগে, নটিফিকেশ্যন কেতিয়া ওলায়, সিলেবাস আপোনালোকে ক'ত পাব, এই সকলোবোৰ কথা মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। সাধাৰণতে পলিটেকনিক কলেজসমূহত টেকনিকেল পদৰ সংখ্যা বেছি, কিন্তু তাৰ পিছতো বহুতো নন টেকনিকেল পদ থাকে। আৰ্টছৰে হওক, ছায়েন্সৰে হওক, কমাৰ্চৰে হওক বা লাইব্ৰেৰী নহওক কিয়, এই সকলোবোৰ কথাই মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। বিভিন্ন সময়ত তেওঁলোকে নিজৰ নটিফিকেশ্যন উলিয়ায় আৰু বিভিন্ন বিষয়ৰ পদ খালী হোৱাৰ কথা কয় আৰু তেওঁলোকে ৰিটেন টেষ্ট পাতে। ৰিটেন টেষ্ট পতাৰ পিছতহে তেওঁলোকে চাকৰিটো দিয়ে। এইটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয়, কিন্তু ৰিটেন পৰীক্ষাৰ পিছতহে সেইটো সম্ভৱ হৈ উঠে। আৰু ইয়াৰ বাবে এটা ডেডিকেটেড তেওঁলোকৰ এজেঞ্চি টাইপে আছে আৰু বডি, আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড বুলি কয়, চমুকৈ AESRB। বিভিন্ন সময়ত তেওঁলোকে নটিফিকেশ্যন জাৰি কৰি থাকে পদ খালী হোৱাৰ। 2024 চনৰ ডিচেম্বৰত ব্যাপক হাৰত পদ খালী হৈছিল আৰু ইতিমধ্যে তেওঁলোকে নিযুক্তি লাভ কৰিছে। তেনেকুৱাকৈ মাজে মাজে পদ ওলাই থাকে আৰু ইয়াৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে জানি থোৱাটো দৰকাৰ, https://aesrb.in। ইয়াতে সকলো তথ্য লাভ কৰি থাকিব পদ খালী হোৱাৰ কথা। টেকনিকেলৰ কথা মই ইয়াত নেপাতো, নন টেকনিকেলৰ কথা পাতিম। নন টেকনিকেলৰ ক্ষেত্ৰত মই ইয়াত যিবোৰ বিষয় ক'ম অকল সেইবোৰেই নহয়, ইয়াৰ বাহিৰে অন্যান্য বহুতো পদ খালী বহুতো বিষয় থাকে। ইয়াত এইবোৰ মই যিটো নটিফিকেশ্যন লৈছোঁ ইয়াত মাত্ৰ সেই নিৰ্দিষ্ট বছৰত যি পদ খালী হৈছে তাৰ কথাহে কোৱা হৈছে, যেনে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, ইংলিছ, হিউমেনিটিজ বুলি ক'লে সাধাৰণতে কমাৰ্চক বুজায়, আৰু লাইব্ৰেৰী ছায়েন্স বা লাইব্ৰেৰিয়ান, পুনৰ কৈ দিছোঁ, হিউমেনিটিজ বুলি ক'লে কমাৰ্চ, ইংলিছ, মেথমেটিক্স, কেমেষ্ট্ৰি, ফিজিক্স। অ'কে, আৰু বিভিন্ন কেটেগৰীৰ কাৰণে বিভিন্ন পদ খালী হৈ থাকে। ইয়াৰ বাহিৰে শিক্ষাগত অৰ্হতা কি লাগে? মাষ্টাৰ ডিগ্ৰী লাগিব আপোনাৰ নিজৰ বিষয়ত, যদি আপোনালোকে ইংৰাজীৰ কাৰণে কৰে, ফিজিক্সৰ কাৰণে কৰে বা ইয়াত যি পদৰ কথা কোৱা আছে। মাষ্টাৰ ডিগ্ৰী সেই নিজৰ বিষয়ত লগত ফাৰ্ষ্ট ক্লাছ থাকিব লাগিব, নতুবা বেচেলৰ ডিগ্ৰী থাকিলেও হ'ব, কোনো কথা নাই। আৰু ইয়াৰ বাহিৰে সেই প্ৰথম মই যিটো ক'লোঁ সেইটো লেভেল 9A চাকৰিৰ কাৰণে লেকচাৰাৰ, লেভেল 10 চাকৰিৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ আৰু লগত নেট থকাটো তেওঁলোকে বিচাৰিছে। লেভেল 9A হ'লে আপোনাৰ চেলেৰিটো 56,100ৰ পৰা আৰম্ভ কৰি 1,77,500। ইয়াৰ বাহিৰে অন্যান্য গভৰ্ণমেণ্টৰ যি ৰুল আছে সেই ৰুলৰ মতে যি পাবলগীয়া আছে চব পাব। লেভেল 10 এইটো UGC স্কেলৰ দৰেই 57,700ৰ পৰা আৰম্ভ কৰি 1,82,400 টকা প্ৰতি মাহে লাভ কৰিব। ঠিক আছে, আৰু আপোনালোকে UG তলৰ কেটেগৰীত পঢ়াব লাগিব, আণ্ডাৰ গ্ৰেজুৱেট আৰু হাই ছেকেণ্ডেৰীটো পঢ়াবলগীয়া, হাই ছেকেণ্ডেৰী পাছ কৰিয়ে সাধাৰণতে যায়। আৰু 21ৰ পৰা 38 বছৰ বয়সৰ ভিতৰত তাতে ৰিলেক্সেশ্যন য'ত যি দিব লগা আছে সেইটো তেওঁলোকে দি থাকে। OMR MCQ বেছ পৰীক্ষা পাতে, 75 মাৰ্কছৰ হয়। তাৰপিছত টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট, আপুনি কিমান ভালকৈ পঢ়াব পাৰে, আপোনাৰ শিক্ষণ পদ্ধতি প্লাছ শিক্ষণ দক্ষতাটো তেওঁলোকে চালি জাৰি চায় আৰু তাৰ কাৰণে এটা টেষ্ট লয়, টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট 25 মাৰ্কছৰ লয়। এইটো দুটা যোগ কৰি আপোনাৰ হৈ গ'ল 100 মাৰ্ক, টোটেল 100 মাৰ্ক হৈ গ'ল। আৰু MCQ বেছ যিটো ৰিটেন পৰীক্ষা হয় সেইটো আপোনাৰ নিজৰ বিষয়ৰ ওপৰতে সাধাৰণতে ভিত্তি কৰি প্ৰশ্নবোৰ দিয়া হয়, আৰু তাৰ কাৰণে চিলেবাছটো ইতিমধ্যেই তেওঁলোকৰ
ৱেবছাইটত আপলোডেড আছে গতিকে যদি আপুনি জানিব বিচাৰিছে যে কেনেকুৱা প্ৰশ্ন আহে ইংৰাজীৰ কেনেকুৱা আহে ফিজিক্সৰ কেনেকুৱা মেথছৰ কমাৰ্চৰ বা অন্যান্য বিষয় যিটো মই অলৰেডি ক'লোঁ তেতিয়াহ'লে আপোনালোকে সেই নিৰ্দিষ্ট ৱেবছাইটত গৈ মানে মই যিটো অলৰেডি আৰম্ভণিত ক'লোৱেই তাৰ পৰা গৈ আপোনালোকে চেলেবাছ অপশ্যনটো বিচাৰি তাৰ পৰা সেইটো ডাউনলোড কৰি ল'ব পাৰিব চেলেবাছ খুব মানে অলপমান মানে বহল আৰু ইয়াৰ বাহিৰে প্ৰত্যেক প্ৰশ্ন 1 মাৰ্কে থাকে আৰু প্ৰত্যেক যদি শুদ্ধ হয় 1 মাৰ্ক পাব যদি ভুল কৰে -0.25কে কাট খাব মানে 1/4 আপোনাৰ কাট খাব আৰু যদি আপুনি ৰিটেন পৰীক্ষা পাছ কৰে তেতিয়াহে টিচিং প্ৰফিচিয়েঞ্চি টেষ্টৰ কাৰণে মাতে তাৰপিছতে আপোনাৰ অৰিজিনেল ডকুমেণ্ট চেক কৰি শ্বৰ্টলিষ্টেড কৰি আৰু চাকৰিটো আপোনাৰ পাৰ্মানেণ্ট হ'বগৈ আৰু যিসকল অলৰেডি চাকৰি কৰি থাকে তেওঁলোকে NOC জমা দিবলগীয়া হয় ইয়াৰ বাহিৰে বয়সৰ কথা মই ক'লোঁ কেনেকৈ ক'ত ৰিলেক্সেশ্যন পায় স্কেল অফ পে সেইটো ক'লোঁ কোৱালিফিকেশ্যন কি লাগে সেইটো ক'লোঁ আৰু বৰ বিশেষ কথা নাই এই ভিডিঅ'টিৰ মাধ্যমে মই এইখিনি কথাই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ ৰিটেন মানে হৈছে যে আপোনাৰ অকল OMR হ'ব মানে MCQ বেছড হ'ব বহুত ডেছক্ৰিপটিভলি একো লিখিব নালাগে আৰু তেওঁলোকৰ ৱেবছাইট চেক কৰি থাকিব যাতে তথ্যসমূহ লাভ হৈ থাকে ক'ত কেনেকুৱাকৈ কি চাকৰি পদসমূহ ওলায় কেতিয়া ওলায় কি কথা ইমানেই কথা